নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। এতিয়া 2টা বাজিব টাইম হ'ল। এইখিনি সময় মোৰ লাঞ্চৰ টাইম। সৰুকৈ এটা টপিক সৰুকৈ লৈ আহিছোঁ, জাষ্ট অলপ শ্বেয়াৰ কৰিম। মানুহ ষ্ট্ৰাগল কেতিয়া হয়, ঠিক আছে। ষ্ট্ৰাগল হয় মানুহে মানে ধৰি লোৱা পইচা আমি বেংকতো ৰাখোঁ বা LICত ৰাখোঁ বা মাটিত টেকেলিত ৰাখোঁ। এইবিলাক আৰু আমি পইচাটো ৰাখিব লাগিব ন, পইচা লাগিলে ৰাখিব লাগিব, চলিব লাগিবই। আমি যিহেতু পইচা ইম্পৰ্টেণ্ট হয়, আজিকালি পইচা নহ'লে একোৱে নাই, সেনেকুৱা আৰু। কিন্তু মানুহ ষ্ট্ৰাগল সৰুৰ পৰাই কৰিব লাগে। সৰু তুমি ইমানত আছা ন, ইমানৰ পৰাই ষ্ট্ৰাগল কৰি 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 ডাঙৰ হৈ যাওঁ। ষ্ট্ৰাগল এনেকুৱা বস্তু। আৰু 2 নম্বৰ কথা, মানুহে তুমি ধৰি লোৱা এজন মানুহক তুমি খোজাৰ লগে লগে সহায় কৰিছা। যেতিয়া তোমাৰ বিপদ আহিব, সেই মানুহজনে যদি সহায় নকৰে তোমাৰ মনত কেনেকুৱা লাগিব? সেইটো মানুহক জানো তুমি আৰু নেক্সট টাইম বিশ্বাস কৰিবা বা তুমি পইচা দিবা জানো? নিদিয়া, কেতিয়াও নিদিয়া। সেনেকুৱা কথা। 3 নম্বৰ ষ্ট্ৰাগলত মানে কি, মানুহ ধৰি লোৱা বেংকত এটা পইচা জমা কৰিলে, যেতিয়া সেইটো পইচা উপযুক্ত হ'ব, সেইটো আনি পেলাই মানুহে ভাল কাম এটাত ব্যৱহাৰ কৰিব বা ভাল এটা ইনভেষ্ট কৰিব। এইটো পইচা এইটো কামত লগাম, সেইটো আৰু। 3 নম্বৰ মানে LIC জানাই আজিকালি বহুত আহিছে। LIC কিবা হওক, কিন্তু তাৰ মাজতে অসমত আমি লজ্জিত হৈ আছোঁ এটা কাৰণত, মানে কি নিউজ এটা হৈ আছে, চবেই গম পাইছে। চুমি বৰা দাস, মানে কি তেখেতে ট্ৰেডিংছৰ নামত যোনটো তাইৰ পাতি লোৱা ভায়েক বিকাশ ফুকন ৰাইজৰ ধন ইমান হেৰি কৰিছে, কিন্তু সিহঁতে এইটো বহুত বেয়া কাম কৰিছে। ট্ৰেডিংছৰ নামত নাম নকওঁ, কিছুমান ইউটিউবাৰে খুব মানে কি ইনষ্টাগ্ৰামত ভিডিঅ' দি থাকে, ইয়াৰ এইটো কৰি পেলাই আজি মই এইটো ল'লোঁ, এইটো কৰি এইটো ল'লোঁ। সেইবিলাক তোমালোকে নকৰিবা। চব ফ্ৰড হয়, কোনো এটা সেই নহয়, চব ফ্ৰড। একদম নহয়। ইনভেষ্ট মানুহে কৰিব। আজিকালি LICত পইচা থ'ব যদি ভয় লাগে, মাটিৰ টেকেলি এটাত থ'ব যদি ভয় লাগে, বা তুমি ক'ৰবাত যদি সঞ্চয়ত ৰাখিছা, যদি সময়ৰ মূৰত পইচাখিনি নোপোৱা, তোমাৰ কেনেকুৱা লাগিব? ইহঁতে যিটো কাম কৰিছে, এইটো নিউজে, তুমি নিউজ লাইভত চাবা, ডিৱাইত চাবা, এইটো নিউজে বাজি আছে। কিছুমান অভিনেতা অভিনেত্ৰীও বা গায়ক গায়িকা ইহঁতৰ কাৰণে বদনামত পৰিব লগা হৈছে। এইটো বহুত বেয়া কাম কৰিছে। নেক্সট টাইম যাতে অসমত ট্ৰেডিংছৰ নামত যাতে নহয়, কোনো যাতে নানে এইবিলাক ট্ৰেডিংছৰ বস্তুবিলাক, এইবিলাক নকৰিবা তোমালোকে। কাৰণ ট্ৰেডিংছ কিমান মানুহে বৰবাদ হ'ব লগা হৈছে ওজনৰ কাৰণে মনত গ'লে। সিহঁতৰ কিমান বিশাল অট্টালিকা 2 নম্বৰী পইচা দি কৰিছে, ৰাইজক ঠগাইছে। এইবিলাক বহুত বেয়া কাম কৰিছে। এইবিলাক সিহঁতে কৰিব নালাগিছিল। এইবিলাক কৰোৱাৰ কাৰণে কিমান ল'ৰা ছোৱালী ট্ৰেডিংছৰ নামত, গেমৰ নামত কিমান পইচা বৰবাদ কৰে। সেই পইচা সিহঁতে ঘৰৰ পৰাই লয়, মাক দেউতাকৰ পৰাই ধাৰ লয় বা কাৰোবাৰ পৰাই লয়। ইমান পইচা কিয় বৰবাদ কৰা? ট্ৰেডিংছ কৰি পেলাই পইচা কেইটকা পাবা? এইবিলাক পইচা চব বৰবাদ হ'ব। ইউটিউবাৰবিলাকে এই ট্ৰেডিংছ কৰি কিবা কৰি এইবিলাক পইচা বৰবাদ কৰি আছে, কিন্তু এইবিলাক বৰবাদ নকৰিবা। ট্ৰেডিংছ বোলা বস্তুটো ইমানেই বেয়া, তাতকৈ তুমি মাহত অলপ পইচাই ইনকাম কৰা, সৎ কামত ব্যৱহাৰ কৰা, সৎভাৱে ৰাখা পইচাটো। তেতিয়া তুমি সেই পইচাটো দি খায়ো ভাল পাবা বা কিবা বস্তু আনিও ভাল পাবা বা ঘৰৰ মানুহ শান্তি পাব। কিন্তু এইবিলাক গেম চেমছ নামত একদম পইচা বৰবাদ নকৰিবা। বহুতে তিৰংগা খেলে, ট্ৰেডিংছ খেলে, কিবা কিবি বহুত খেলে। মানে কি এইবিলাক আমিও পাওঁ ইনষ্টাগ্ৰামত, কিন্তু আমি নেখেলোঁ। কিয় নেখেলোঁ? এইবিলাক ফ্ৰড হ'ব পাৰে। আৰু আজিকালি
বহুত NGO ওলাইছে 220 টকা দি জইনিং কৰিব লাগে ফাৰ্ষ্ট টাইম এনেকুৱা আহিল ছেকেণ্ড টাইম আহিল 320 টকা এতিয়া ফৰ্থ টাইম আহিল 401 টকা হা এইবিলাক কিমান দূৰ সঁচা যোনটো ত্ৰিপুৰাৰ কোম্পানী NGO হয় অসমত আনিছে এইবিলাক কিমান সঁচা সেইটো মই উপলব্ধ নকৰোঁ কাৰণ মই এটাই জানো মই এটা সৰু জব কৰি আছোঁ মই ভালকৈ চলিব লাগে ইয়াৰ পৰাই মই 2 টকাই পাওঁ সেই 2 টকাই খৰচ কৰিম ভালকৈ চলিম সেইটোৱে আৰু কিন্তু এই ট্ৰেডিংছৰ নামত সিহঁতে নিজেতো কৈছে যিখিনিত কৰিলে ৰাইজক ঠগালে আজি সিহঁতে সমাজত কেনেকুৱা হৈ আছে গমেই পাইছে সিহঁতক কোনটো ভাৱে মানুহে মাতিব কোনটো ভাৱে সিহঁতক সমাজত ওলাব সেই 22 বছৰীয়া ল'ৰাটো ইমান দিমাগ থকা লোকৰ পইচা ট্ৰেডিংছৰ নামত য'ত চুমি বৰা দাস পাতিলো ভাই এইবিলাক বহুত অন্যায় হৈছে দে এইবিলাক যাতে নেক্সট টাইম নহয় এইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হে ভগৱান এইবিলাক কাম যাতে কেতিয়াও নহয় উঠি অহা নৱপ্ৰজন্মবোৰ এইবিলাক ধ্বংস দিশত যাতে কেতিয়াও নাযায় আৰু আপোনালোকক ইউটিউবাৰ বা কিবাই হওক মই এইটোৱে অনুৰোধ জনাইছোঁ বা ময়ো সৰু এটা পেজ খুলিছোঁ ময়ো হয় কিন্তু এইবিলাক ইনষ্টাগ্ৰামত এই তিৰংগা বেটিং তাৰপিছত 1/10 এইবিলাক গেম মানে কি আপোনালোকে খেলিছে আপোনালোকে ঘৰত খেলক ইনষ্টাগ্ৰামত ফ'ল' নকৰিব গেমবিলাক কিয় নকৰিব কিছুমান ল'ৰা ছোৱালীয়ে নাজানিব ঘৰৰ একাউণ্ট নাম্বাৰ ল'ব কিবা ল'ব সিহঁতৰ ঘৰত মাক দেউতাকৰ কষ্ট কৰা ধন থাকে ন একাউণ্ট বা সিহঁতৰ কষ্ট কৰা সেইবিলাক পইচা যদি নাইকিয়া হৈ যায় কেনেকৈ হ'ব জীৱনটো কেনেকৈ সিহঁতে ভাল হ'ব কওকচোন আপোনালোকে কিন্তু এইবিলাক ট্ৰেডিংছৰ নামত পইচা একদম বৰবাদ নকৰিব কাৰণ উঠি অহা নৱপ্ৰজন্মবিলাকে এইবিলাক এটা কথা তুমি 220 টকাত কৰোৰ টকা হ'ব নোৱাৰা তাৰ তলত কিছুমান দুটা এটা শ্বেয়াৰিং মানুহ আৰু শ্বেয়াৰ মাৰ্কেট হয় শ্বেয়াৰ মাৰ্কেট এইবিলাক বাহিৰা কোম্পানী হয় এইবিলাক একদম নকৰিবা তুমি এটা সৰু মোবাইলৰ দোকানতে কাম কৰা বা এটা কোম্পানীতে কাম কৰা বা অফিচ কাছাৰীতে কৰা সেইটো পইচায়ে সেই কৰা কাৰণ এইবিলাক সময় বৰবাদ নকৰিবা কিবা গেম খেলি নানানটা সমস্যা আহিছে মানুহ এটা এনেকুৱা নহয় চোৱা আজি মই নিজে এটা মোবাইল দোকানত কাম কৰোঁ হা কিন্তু ইয়াৰ পইচা দি মই ধুনীয়াকৈ চলি আছোঁ হয় মোৰ কেতিয়াবা প্ৰব্লেম হয় মোৰ পইচা নাথাকে একো নাই কিন্তু মই এইবিলাক গেম চেম নেখেলোঁ একদম নেখেলোঁ কিয় নেখেলোঁ কাৰণ এইবিলাক মই খেলিবও নাজানো আৰু মই নেখেলোঁ ট্ৰেডিংছো নকৰোঁ একোৱে নকৰোঁ কাৰণ মোক সেইবিলাক পইচা নালাগে ভগৱানে মোক 1 টকা দিছে মই 1 টকাতে মানুহ 1 টকাতে শিকিম কিন্তু এইবিলাক নকৰোঁ জয় অসম ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব ডিউটিৰ পৰা লাঞ্চ টাইমত আপোনালৈ আহোঁ অসমীয়া ছোৱালী হিচাপে অলপ ছাপোৰ্ট কৰিব সেইটোৱে মোৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে আৰু প্লিজ নৱপ্ৰজন্ম এইবিলাক গেম চেম একদম নেখেলিবা ট্ৰেডিংছ নকৰিবা প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰাই মোক বা ভণ্টি যি বুলি ভাবে এইবিলাক নকৰিব এইবিলাক কৰি পেলাই সময়টো বৰবাদ নকৰিব ভালকৈ এটা ইনকাম কৰক লাগা হ'লে ফুটপাথত মমোৰ দোকানে দিয়ক বা তামোল পাণৰে দোকান দিয়ক বা ফাষ্টফুডৰ দোকানে দিয়ক বা ভাল এটা জব কৰক সেনেকৈ চলক এইবিলাকৰ পৰাই দূৰত থাকক প্লিজ জয় অসম